মহান আল্লাহক সন্তুষ্ট কৰাৰ বাবে আজি দবকা বড় মছজিদৰ পৰা এটি হজ যাত্ৰীৰ দল ৰাওনা হৈছে পবিত্ৰ মক্কা শ্বৰীফলৈ। ইছলাম ধৰ্মাৱলম্বী লোকসকল এবাৰ হ'লেও হজ কৰিবলৈ যোৱাৰ ইচ্ছা থাকে পবিত্ৰ মক্কা শ্বৰীফত। হজ মুছলমানসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইছলাম ধৰ্মৰ 5টা ফৰজৰ ভিতৰত অন্যতম এটা ফৰজ হৈছে হজ। ইয়াৰে ধনী শ্ৰেণীৰ ব্যক্তিসকলে হজ ফৰজৰ বাবে সুদূৰ মক্কা মদিনালৈ এবাৰ হ'লেও হজ কৰিবলৈ যায়। হয়, আজি অসম তথা হোজাই দবকাৰ পৰা পবিত্ৰ হজ কৰিবলৈ দবকা বজাৰ বড় মছজিদৰ পৰা এটা হজ যাত্ৰীৰ দল সুদূৰ মক্কা মদিনালৈ ৰাওনা হয়। যোৱাৰ সময়ত দবকা বজাৰ বড় মছজিদত এখন দোৱা আয়োজন কৰে। দবকাৰ লংলি বস্তিত চৰাফত আলী আৰু তেওঁৰ পত্নী কন্যাসহ বৃহত্তৰ দবকা অঞ্চলৰ এটি 22জনীয়া হজতী দল পবিত্ৰ মক্কা মদিনালৈ ৰাওনা হয়। লগতে দবকা বজাৰ বড় মছজিদৰ পৰা ওলাই দবকা কেন্দ্ৰীয় কবৰস্থানলৈ গৈ বিশ্বৰ সকলো ধৰ্মাৱলম্বী লোকসকলৰ লগতে কবৰবাসীলৈ দোৱা প্ৰাৰ্থনা কৰি ৰাওনা হয় সুদূৰ মক্কা মদিনালৈ। এইখিনিতে পোনপটীয়াকৈ হজ কৰিবলৈ যোৱা সকলৰ লগতে স্থানীয় ৰাইজৰ মন্তব্য আছে, আমি শুনাই ল'ব বিচাৰিছো। আজকে সুদূর মক্কা আমরা হুজাই ডিস্ট্রিক্টর 22 জন হজযাত্রী রওনা দিয়া আপনারা সবার কাছে দোয়া এবং আশীর্বাদ চাইয়ার যাতে আল্লাহ রাস্তা সহি সালামতে আর হজ খানটা সহজভাবে মকবুল নসিব ফরমায় তার ভাবে সবার কাছে কাতর অনুরোধ করি আর আপনারা আমরা লাগি দোয়া করবা। ইনশাআল্লাহ মই অসমবাসীভাবে দোয়া করিম আর ভারতবাসীর কারণে দোয়া করিম, আমার হুজাইবাসীর কারণে দোয়া করিম, বিশেষকৈ দবকা অঞ্চলৰ সকলো কারণে দোয়া করিম, সকলো যাতে আল্লাহর ঘরে বাবু ইত্তাক করব পারে তার কারণে মই দোয়া করি। আজি আমার দবকা অঞ্চলৰ পৰা কমসে 10-15 জন হজযাত্ৰী আজি হজলৈ ৰৱানা হৈছে। সিহঁতলৈ আল্লাহ নসিব ফৰমাক আৰু আমাৰ দোৱা আশীৰ্বাদ আছে সিহঁতে যাতে ভালকে হজখন পুৰা কৰি আকৌ ঘৰলৈ ঘূৰি আহে। 22জনীয়া হজযাত্ৰীৰ দল আজি দবকাৰ পৰা হুজাই ডিষ্ট্ৰিক্টৰ দবকাৰ অঞ্চলৰ পৰা আজি মক্কালৈ পবিত্ৰ মক্কালৈ ৰৱানা হৈছে। আমি দবকাবাসী ৰাইজে দবকা বড় মছজিদত সমূহীয়া দোৱা প্ৰাৰ্থনা কৰোঁ বিশ্ব শান্তিৰ বাবে। আৰু তেওঁলোকে দোৱা প্ৰাৰ্থনা কৰোঁ যাতে তেওঁলোকে পবিত্ৰ মক্কালৈ গৈ পেলাই মক্কাৰ হজৰ যিখিনি কাম কাজ সুকলমে আদায় কৰিব পাৰে। আৰু আমি তেখেতক দোৱা কৰোঁ যাতে তেখেতসকলে সুস্থ শৰীৰে ঘৰলৈ আকৌ হজৰ কাম আদায় কৰি ঘৰলৈ উভতি আহে।